ধন্যবাদ। মই সম্পাদক মহোদয়ক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে গোটেই উত্তৰ পূৰ্বাঞ্চলবাসী, বিশেষত অসমবাসী আৰু বিটিআৰবাসী নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক অভিনন্দন। আজি আমি লাহে লাহে এটা গৌৰৱময় মুহূৰ্তত আহি পাইছোঁহি। যোৱা 2019 চনৰ জানুৱাৰী মাহত স্থাপিত হোৱা নৰ্থ ইষ্ট মিলিটাৰী স্কুল আজি দিল্লী সৈনিক স্কুল সোসাইটিৰ অনুমতি পাইছে। আমাৰ সম্পাদক মহোদয় ইতিমধ্যে ক'লে ই এটা গৌৰৱময় মুহূৰ্ত। আমাৰ এই নৰ্থ ইষ্ট মিলিটাৰী স্কুল স্থাপনৰ উদ্দেশ্য আছিল মূলতঃ তিনিটা। আমি উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে PPP মডত এখন মিলিটাৰী স্কুল স্থাপন কৰিম। তাৰ বাবে আমাৰ কৰিব লগা হ'ল ইয়াতে এটা কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ, কোৱালিটি এডুকেশ্যন আৰু মাইণ্ডছেট চেঞ্জ কৰা। আমি লাহে লাহে আমাৰ এই তিনিটা উদ্দেশ্য আমি সক্ষম হ'ম বুলি আমি ভাবিছোঁ। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, হৈছেহি। আৰু কোৱালিটি এডুকেশ্যন বুলি ক'ব গ'লে ইয়াতে বোথ একাডেমিক এক্সিলেঞ্চি আৰু মিলিটাৰী স্কুল লেভেল যিখিনি ট্ৰেইনিং, অবষ্টেকলছ ট্ৰেইনিং, ফায়াৰিং, ছুইমিং, হৰ্চ ৰাইডিং, এথলেটিক্স, আমাৰ এই স্কুলখনত সেইবিলাকৰ ব্যৱস্থাও আছে। আৰু মাইণ্ডছেট চেঞ্জিং বুলি ক'ব গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কোনো প্ৰতিভাৰ অভাৱ নাই। অভাৱ অকল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এডুকুৱেট এক্সপ'জাৰ টু দ্য নেশ্যনেল ষ্টেণ্ডাৰ্ড ট্ৰেইনিং। আমি আমাৰ এই স্কুলখনত সেই ব্যৱস্থাই ৰাখিছোঁ, যাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলৰ ইমান দিন সৰহভাগৰে এটা উদ্দেশ্য আছিল যে জেনাৰেল ডিউটি ছ'লজাৰ হিচাপে জইন কৰা। আমি সেই মাইণ্ডছেটক চেঞ্জ কৰি ছ'লজাৰ নহয়, তেওঁলোকে যেন মিলিটাৰী অফিচাৰ হিচাপে জইন কৰিব পাৰে, তাৰ বাবে যিখিনি প্ৰশিক্ষণ সেইখিনিৰ ব্যৱস্থা আমি ইয়াতে ৰাখিম। আৰু যিখিনি কোৱালিটি এডুকেশ্যন তাৰ ব্যৱস্থা ইয়াতে থাকিব। আমাৰ আৰম্ভণিতে উদ্দেশ্য আছিল যে এই মাইণ্ডছেট, আমাৰ যিটো টেগলাইন আছিল বদলতে সোচ বদলতে লক্স। আমি আমাৰ এই যে ধাৰণা যে আমি অকল মিলিটাৰীত যিকোনো তিনিটা ভাগতে হওক, আৰ্মিতে হওক, নেভিতে হওক আৰু এয়াৰফ'ৰ্চতে হওক, অকল সেনা হিচাপে নহয়, আমি মেডিকেল অফিচাৰ হোৱাৰ প্ৰতিভা আমাৰ ভিতৰত আছে। সেই প্ৰতিভাক আমি সুপ্তৰ পৰা আমি জাগৰিত কৰি তুলিম। আমি সমূহ যিসকল শ্ৰদ্ধাৱান ব্যক্তিয়ে এইখন স্কুলক স্থাপন কৰাত আমাক আৰম্ভণিৰ পৰা আজিলৈকে সহায় কৰি আহি আছে, আৰু গোটেই বিটিআৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে এইখন বিদ্যালয় ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া হিচাপে স্থাপিত হ'ব পাৰে, সুকীয়া চিনাকি এটা আমি দিব পাৰোঁ। অসমবাসীক এটা খবৰ আমি দিবলৈ ওলাইছোঁ। সৈনিক স্কুল এফিলিয়েশ্যন পোৱাৰ লগে লগে আমি যি এডমিশ্যন প্ৰক্ৰিয়া চলি আছিলে এইটো চলি থাকিব। আৰু এতিয়া আমি জানিব পাৰিছোঁ আমাৰ সৈনিক স্কুল বৰ্ডৰ জৰিয়তে এই গোটেই ভাৰতবৰ্ষৰ পৰা ষ্টুডেণ্ট ইয়াতে পঢ়িবলৈ আহিব, এই বছৰে আহিব। আৰু এইবেলি আমি যি বাকী সময়খিনি আছে এই মে' মাহ, আমি অকল মাত্ৰ ক্লাছ 6 আৰু ক্লাছ 9ৰ এডমিশ্যন ল'ম। তো যিসকল সজাগ হয় অভিভাৱকে, তেওঁলোকে ষ্টুডেণ্টক সৈনিক স্কুলত পঢ়ুৱাব খোজে, এফিলিয়েশ্যন হোৱাৰ পিছত এইখন স্কুল এখন সৈনিক স্কুল, তেওঁলোকে ইচ্ছা কৰি নিজৰ ল'ৰা ছোৱালীক ক্লাছ 6 বা 9ত মে' মাহৰ ভিতৰত এডমিশ্যন দিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।